ইমান পুৰণি এখন শিক্ষা অনুষ্ঠান ইয়াৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে আৰু আজিৰ দিনত মই বিশেষকৈ ধন্যবাদ দিব বিচাৰিছোঁ যিসকলে এইখন বিদ্যালয় প্ৰতিষ্ঠা কৰি থৈ গ'ল আমাৰ এই গ্ৰাম্য অঞ্চলত আৰু যোৱা সময়ত বহুতখিনি মানৱ সম্পদ এইখন বিদ্যালয়ৰ পৰা ওলাই আহিছে আৰু সেই মানৱ সম্পদ সেই ব্যক্তিসকলে অকল শক্তি আশ্ৰম বা কোকৰাঝাৰে নহয় গোটেই বড়ো সমাজখন নেতৃত্ব দিব পৰা গোটেই মানে আমাৰ অঞ্চলটোক নেতৃত্ব দিব পৰা বহুত ব্যক্তি ইয়াৰ পৰা ওলাই গৈছে সেইকাৰণে বিদ্যালয়খনক মই ধন্যবাদ জনাইছোঁ আৰু আহি থকা সময়ত এই বিদ্যালয়খন যেহেতু ইয়াত 1600তকৈ অধিক ছাত্ৰ ছাত্ৰী আছে এটা চেণ্টাৰ অফ এক্সেলেঞ্চ হ'ব পাৰে এই বিষয়টো লৈ মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিম আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে শিক্ষাৰ কাৰণে বহুতখিনি পলিচি আমি বিটিআৰ চৰকাৰো লৈছোঁ এইবিলাক কেনেকৈ ইয়াত ইমপ্লিমেণ্ট কৰিম পৰৱৰ্তী সময়ত মই আমাৰ প্ৰিন্সিপাল ডাঙৰীয়া আৰু টিমৰ লগত কথা পাতিম ইয়াত অডিটৰিয়ামৰ এটা দৰকাৰ আছে প্ৰায় 1012 মান বহিব পৰা এই অডিটৰিয়ামটো আহি থকা ফাইনেন্সিয়েল ইয়াৰত দিয়াৰ কাৰণে আমি ব্যৱস্থা এটা কৰিম আৰু বাকী যিখিনি সৰু সুৰা কাম আছে বিদ্যালয়খনৰ কাৰণে সেইটো লাহে লাহে আমি কৰি যাম মই আশা ৰাখিছোঁ যে শক্তি আশ্ৰম হায়াৰ ছেকেণ্ডাৰী স্কুলখনে আগত যেনেকৈ 76 ইয়াৰ্ছ ইয়াত ছাৰ্ভিচ দি আহিছে টিচিং লাৰ্নিং প্ৰচেছটো খুব এফেক্টিভলি কৰি আহিছে আহি থকা সময়ত ইয়াতকৈ আৰু বেটাৰ কৰিব মই সেইটো আশা ৰাখিছোঁ বিভিন্ন হাইস্কুল আৰু জিটি টিচাৰৰ এপইণ্টমেণ্ট চলি আছে এপইণ্টমেণ্ট প্ৰচেছ চলি আছে এইটো শেষ হোৱাৰ লগে লগে প্ৰায় 1400 টিচাৰ মেক্সিমাম আমাৰ গ্ৰেজুৱেট টিচাৰ আছে এই টিচাৰবিলাকক হায়াৰ ছেকেণ্ডাৰী আৰু হাইস্কুলে পাব ইয়াৰ পিছত যিখিনি ভেকেণ্ট পোষ্ট আৰু ৰৈ যাব এইখিনি আমি বিবেচনা কৰিম এটা ৰাজনৈতিক উন্নতি হয় হাগ্ৰামা মহিলাই বাৰে বাৰে অভিযোগ দি আছে চাওক পৃথিৱীত মানুহে কোৱা চব কথাটোকে এজনে আনজনৰ কথাটো উত্তৰ দিব লাগে বুলি কথা নাই তেখেতে ভাবিছে যে এই কথাটো কৈয়ে মই বহুত ডাঙৰ ৰাজনীতি কৰি আছোঁ অকলে খেলিব নোৱাৰে মই অকলে খেলিলেনো তেখেতৰ কি লাভ হ'ব মই একেলগে খেলিলেনো তেখেতৰ লাভ হ'ব তেখেতৰ লাভৰ কাৰণে কৈছে মোৰ লাভৰ কাৰণেতো কোৱা নাই মোৰ লাভৰ কাৰণে কৈছে নেকি তো মোৰ লাভৰ কাৰণেতো কোৱা নাই গতিকে তেখেতৰ চব কথাই উত্তৰ দিব লাগে বুলি তেখেতেতো মোক হাজিৰা দিয়া নাই নহয় যদি তেখেতে হাজিৰা দিলেহেঁতেন মই তেখেতৰ কথাবিলাক উত্তৰ দি থাকিলে হয় মই পাব্লিকৰ কথাটোহে উত্তৰ দিম আমি জনপ্ৰতিনিধি আমি পাব্লিকৰ ওচৰত একাউণ্টেবল দায়বদ্ধ গতিকে তেখেতৰ কথাটোত উত্তৰ দিব লাগে বুলি মই নাজানো আৰু নাভাবোঁ ময়ো তেখেতৰ পৰা একো উত্তৰ বিচৰা নাই গতিকে তেখেতেও মই কিবা উত্তৰ দিব লাগে বুলি নাভাবোঁ বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণৰ 26টা জনগোষ্ঠীৰ কি ভাল হয় কি বেয়া হয় এইটো চাইহে ৰাজনীতি কৰিম হাগ্ৰামা মহিলাৰী বা BPF-এ কি কয় কি নকয় সেইটো মই 1000 কিলোমিটাৰ দূৰত থৈ দিছোঁ থেংক ইউ ধন্যবাদ আজি আমাৰ শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ 77 সংখ্যক প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি প্ৰথমতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰিলোঁ তাৰ লগে লগে আমি এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাতা স্বামী শ্ৰীমদ যোগানন্দগিৰি মহাৰাজৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ আৰু পুষ্পাঞ্জলি প্ৰদান কৰিলোঁ তাৰ পাছতে আমাৰ বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ পাছতে আমাৰ সন্মানীয় BTCৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ মাজত আহিলে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি আমাৰ বিদ্যালয়ত ভাৰ্টিকেল এক্সটেনশ্যন এটা দিয়া হৈছিলে সেই ভাৰ্টিকেল এক্সটেনশ্যনৰ শুভ উদ্বোধন কৰা হ'ল ক্লাছৰুমৰ এই শুভ উদ্বোধন কৰাৰ পাছতে আমাৰ আনুষ্ঠানিকভাৱে এখন সভা অনুষ্ঠিত হ'ল এই সভাত তেখেতসকলক যিখিনি আমাৰ অভাৱ অভিযোগ আছিলে এইখিনি জনোৱাৰ পাছত আমাৰ সন্মানীয় বিটিআৰৰ মুৰব্বীয়ে আমাক কথা দিছে যে এই বিদ্যালয়খনক সৰ্বত প্ৰকাৰৰ যিখিনি মানে সহায় সহযোগ আগবঢ়াব লাগে সেইখিনি আগবঢ়াব আৰু বিদ্যালয়খনক চেণ্টাৰ অফ এক্সিলেঞ্চ হিচাপে তৈয়াৰ কৰা গঢ়ি তোলাৰ কাৰণে যিখিনি প্ৰচেষ্টা ল'ব লাগে সেইখিনিও ল'ব বুলি তেখেতে আশ্বাস দিছে তাৰ কাৰণে তেখেতসকলক বিশেষকৈ আমাৰ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ BTCৰ শিক্ষা সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্ম ডাঙৰীয়াক আমাৰ বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আৰু অঞ্চলৰ তৰফৰ পৰিয়ালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত